প্ৰতিগৰাকী মাতৃৰ দৰে আমাৰ মায়েও আমাৰ উপযুক্ত বয়স হোৱাৰ লগে লগে বিয়া দিয়াৰ কথাটো ভাবিছিল। মাৰ মনত এটাই চিন্তা আছিল, উপযুক্ত বয়সত এজন সুপাত্ৰৰ হাতত ছোৱালীজনীক গতাব পাৰিলেই তেওঁৰ জীৱনটো সাৰ্থক হ'ব। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন এতিয়া ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। আমাৰ বিয়াৰ বাবে মায়ে তলে তলে আমাৰ বাবে প্ৰয়োজনীয় কাপোৰ, গহনা, বাচন বৰ্তন আদি এপদ দুপদকৈ যোগাৰ কৰি ৰাখিছিল। কিন্তু বিবাহ এক ঐশ্বৰীয় কৰ্ম। কোনে কাক কেতিয়া বিবাহ কৰাব সেয়া ভাগ্যৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। কেতিয়াবা কেতিয়াবা হ'বলগীয়া বিয়াখনো ভাগি যায় আৰু নহ'ব বুলি ভবা বিয়াখনো হৈ যায়। আমাৰ ঘৰখনত দুজনীয়েই ছোৱালী, বাইদেউ আৰু মই। মায়ে আমাক সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ কৈছিল যাতে আমাৰ অপায় অমংগল নহয় আৰু ভৱিষ্যতটো সদায় ভালকৈ যায়। অৱশ্যে আমি কোনোদিনেই মা দেউতাৰ অবাধ্য হোৱা নাছিলোঁ। মই মোৰ বাইদেউতকৈ 2 বছৰ সৰু আছিলোঁ যদিও আমি দুয়োজনী বান্ধৱীৰ দৰেই আছিলোঁ। কিন্তু এদিন হঠাতে মোৰ বাবে এজন ভাল ল'ৰাৰ এটা সম্পৰ্কৰ প্ৰস্তাৱ লৈ আহিল। মা আৰু দেউতাই এতিয়া সকলোবিলাক চাই মেলি বিয়াত সন্মতি জনালে। কিন্তু বিয়াখন অলপ পলম হ'ব বুলি দৰাপক্ষক জনালে, কাৰণ দেউতা আৰু মায়ে আমাৰ দুয়োজনীকে একেলগে বিয়া দিম বুলি থিৰাং কৰিছিল। ইয়াৰ অৰ্থ হ'ল আমি ইমান ধনী নাছিলোঁ, গতিকে দেউতাৰ দুখনকৈ বিয়া পতাৰ সামৰ্থ্য নাছিল। সেইবাবে আমাৰ দুয়োজনীকে একেলগে বিয়া দিয়াৰ সিদ্ধান্ত লৈছিল যাতে দুগুণ খৰচ এৰাই চলিবলৈ পাৰে। সঁচাকৈ ভগৱানে আমাৰ প্ৰাৰ্থনাটো শুনিলে। আৰু এনেকৈ কেইদিনমানৰ পাছতেই মোৰ বাইদেউৰ বাবেও এটা সম্পৰ্ক আহিল। বাইদেউৰ ভাগ্যখন দেখি মই আচৰিত হৈ পৰিলোঁ, কাৰণ মোৰ হ'বলগীয়া স্বামীৰ ঘৰ ইমান ধনী আছিল। তেওঁ অফিচত এটা সৰু চাকৰি কৰিছিল আৰু বহুত বেছি দৰমহা পোৱা নাছিল। কিন্তু বাইদেউৰ হ'বলগীয়া স্বামীজন এজন ডাঙৰ ব্যৱসায়ী আছিল আৰু ভাল ঘৰ, গাড়ী, অগাধ সম্পত্তিৰ মালিক আছিল তেওঁ। সকলোৱে কৈছিল যে বাইদেৱে নিজৰ ধৈৰ্যৰ ফল পাইছে বুলি। যেতিয়া বাইদেউৰ বাবে কোনো প্ৰণয় প্ৰাৰ্থী অহা নাছিল তেতিয়া বাইদেৱে মা দেউতাক মোৰ এই বিয়াখন সোনকালে দিবলৈ কৈছিল আৰু তাইৰ বাবে মোৰ জীৱনটো নষ্ট নকৰিবলৈ কৈছিল। কিন্তু অৱশেষত দেখিলোঁ তাইৰহে ভাগ্যটো বেছি ভাল হ'ল আৰু বহুত ভাল বিবাহৰ প্ৰাৰ্থী এজন পালে। এনেদৰেই 2 মাহৰ ভিতৰতে আমাৰ দুয়োজনী বাই ভনীৰ একেলগে বিয়াখন হৈ গ'ল আৰু দুয়োজনী বিচ্ছিন্ন হৈ নিজৰ নিজৰ স্বামী গৃহলৈ বুলি গুচি গ'লোঁ। এসপ্তাহৰ পাছত যেতিয়া আমি 8 মহলা খাবলৈ মাৰ ঘৰলৈ গৈছিলোঁ, আমি দুয়োজনী বাই ভনী লগ হ'লোঁ। তেতিয়া মোৰ বাইদেউ আৰু ভিনদেৱে এখন দামী গাড়ীত উঠি মাৰ ঘৰলৈ আহিছিল আৰু তেতিয়া মই দেখিছিলোঁ যে তাই তেতিয়া বহুত সুখী হৈ পৰিছিল। ময়ো বহুত সুখী হৈছিলোঁ, কাৰণ মোৰ স্বামী বহুত ভাল আছিল আৰু মোৰ শহুৰ শাহুৱে মোক বহুত মৰম কৰিছিল। আমি সকলোৱে খুব আনন্দ মনেৰে কথাবিলাক পাতিছিলোঁ আৰু মা দেউতাই আমাক সুখী দেখি বহুত সকাহ অনুভৱ কৰিছিল। এইটো চিৰন্তন সত্য যে প্ৰত্যেকগৰাকী মাক দেউতাকে তেওঁলোকৰ ছোৱালীজনীক শহুৰেকৰ ঘৰখনত সুখেৰে বাস কৰা দেখা পোৱাটোৱেই জীৱনৰ ডাঙৰ সুখ আৰু কৃতাৰ্থ বুলি তেওঁলোকে অনুভৱ কৰে। আমি সকলোৱে হাঁহি মাৰি ফূৰ্তিৰ মাজেৰে আজি ভিন ভিন খাদ্যৰে এসাঁজ ভালকৈ খালোঁ। এনেকৈ খন্তেক জিৰাই চাহ খোৱাৰ পাছত আমি নিজ নিজ ঘৰলৈ যাবলৈ ওলালোঁ। তেনেতে নেৰানেপেৰা বৰষুণ আৰম্ভ হ'ল। বৰষুণৰ মাজতে বাইদেউ ভিনদেউ নিজৰ গাড়ীত উঠি ঘৰলৈ বুলি গুচি গ'ল। কিন্তু আমি বাইকত অহাৰ বাবে বৰষুণ এৰালৈ অপেক্ষা কৰিবলগীয়া হ'ল। অৱশ্যে মোৰ স্বামীৰ ঘৰৰ পৰা মাৰ ঘৰৰ দূৰত্ব প্ৰায় 6-7 কিলোমিটাৰ মানহে হ'ব চাগৈ। আজি মোৰ মা দেউতাৰ ঘৰতে থাকি যাবলৈ মন গৈছিল, কিন্তু নিয়ম আছে যে 8 মঙলাৰ দিনা হেনো মাক দেউতাকৰ ঘৰত থাকিবলৈ নাপায়। যিয়েই নহওক, সন্ধিয়াৰ আগে আগে বৰষুণ এৰিলে আৰু আমি ঘৰলৈ আহিলোঁ। যদিও মোৰ স্বামীৰ গাড়ী নাছিল, তথাপি মই দুখ অনুভৱ কৰা নাছিলোঁ। কাৰণটো হ'ল স্বামীৰ মৰমক লৈ মই বহুত সুখী হৈ আছিলোঁ। লাহে লাহে ঘৰুৱা দায়িত্ববিলাক চম্ভালিবলৈ ল'লোঁ। এতিয়া আমি দুয়ো বাই ভনী একেলগে মা দেউতাৰ ঘৰলৈ যাব নোৱাৰা হ'লোঁ, কাৰণ মোৰ সময় হ'লেও কেতিয়াবা বাইদেউ ব্যস্ত থাকে, নহ'লে স্বামী গৃহৰ পৰা মা দেউতাৰ ঘৰলৈ আহিবলৈ অনুমতি পোৱা নাছিল। সেইবাবে আমি এতিয়া দুয়োজনীয়ে ফোনতে ভাল বেয়া সুখ দুখৰ কথাবিলাক পাতিছিলোঁ। এনেদৰে আমাৰ বিয়াৰ 2 মাহ পাৰ হৈ গ'ল আৰু মোৰ ভাল খবৰটো স্বামীৰ লগতে মা বাইদেউ সকলোকে জনালোঁ। মই মা হ'বলৈ ওলালোঁ যদিও বাইদেউৰ পৰা ভাল খবৰটো শুনা নাছিলোঁ। কিন্তু বেছি পলম নহ'ল। এসপ্তাহৰ পাছত বাইদেউ গৰ্ভৱতী হ'ল আৰু আমি সকলোৱে ভগৱানক ধন্যবাদ জনালোঁ। আমি দুয়োজনীয়ে ইজনী সিজনীৰ স্বাস্থ্যৰ কথা পাতিছিলোঁ। দুয়োজনীয়ে কিছু অসুস্থ হৈ পৰিছিলোঁ যদিও বাইদেউৰ কষ্ট মোতকৈ কিছু কম হৈছিল, কাৰণ সিহঁতৰ টকা পইচাৰ অভাৱ নাছিল।
যাৰ বাবে সঘনাই ডাক্তৰৰ ওচৰলৈ চেকআপ কৰিবলৈ যাবলৈ পাৰিছিল। মোৰ টকাৰ অভাৱ হোৱাৰ বাবে বেছিকৈ ডাক্তৰৰ ওচৰলৈ যাব পৰা নাছিলোঁ আৰু কষ্ট সহিবলগীয়া হৈছিল। অৱশ্যে ভগৱানে মোক বহুত কৃপা কৰিলে আৰু 9 মাহৰ পিছত মোৰ ল'ৰা সন্তান এটাৰ জন্ম হ'ল। স্বামীৰ লগতে ঘৰৰ সকলো বহুত সুখী হৈ পৰিছিল। মোৰ সন্তান হোৱাৰ 10 দিনৰ পাছতে বাইদেউৰ এজনী ছোৱালীৰ জন্ম হ'ল। তেওঁলোকৰ ঘৰখনতো সকলোৱে বহুত আনন্দ কৰিছিল। কাৰণটো হ'ল ধনী মানুহৰ ঘৰত আজি লক্ষ্মী জন্মিছে বুলি। মোৰ ল'ৰাটোৰ 1 মাহ সম্পূৰ্ণ হোৱাৰ পিছত মই বাইদেউৰ ছোৱালীজনীক চাবলৈ তাইৰ ঘৰলৈ গৈছিলোঁ। তেতিয়া দেখিছিলোঁ তাইৰ স্বামী আৰু শহুৰে শাহুৱেক বহুত তাইক লৈ সুখী হৈ পৰিছে। 2 মাহৰ পিছত মই মা দেউতাৰ ঘৰলৈ গ'লোঁ। বাইদেউ আহিছিল মাৰ ঘৰলৈ। মা দেউতাই নাতিনীক কোলাত লৈ বহুত সুখী হৈ পৰিছিল। সেই মুহূৰ্তবোৰ আমি সঁচাকৈ স্বৰ্গীয় সুখ যেন অনুভৱ কৰিছিলোঁ। এনেকৈ সময়বিলাক পাৰ হৈ গ'ল আৰু 2 বছৰৰ পাছত মই পুনৰ গৰ্ভৱতী হ'লোঁ আৰু এটা ল'ৰা সন্তানৰ জন্ম দিলোঁ। মোৰ স্বামী শহুৰ শাহু সকলো বহুত সুখী হৈছিল। তাৰপিছত মই গম পালোঁ যে মোৰ বাইদেউ আকৌ গৰ্ভৱতী হৈছে। চকুৰ প্ৰচাৰতে কেনেকৈ 3টা বছৰ পাৰ হৈ গ'ল গমেই নাপালোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যে এইবাৰ বাইদেউৰ এটা পুত্ৰ সন্তান হওক বুলি। কাৰণ যিমান যি নহ'লেও এইটো অপ্ৰিয় সত্য যে প্ৰত্যেক স্বামীয়ে এটা পুত্ৰ সন্তানৰ বাপেকি হ'বলৈ বিচাৰে। কিন্তু দুৰ্ভাগ্যবশতঃ এইবাৰো তাই কন্যা সন্তানৰ জন্ম হ'ল। এতিয়া যেতিয়া মই তাইক লগ কৰিবলৈ গৈছিলোঁ, তাইক কিছু চিন্তাক্লিষ্ট যেন দেখিবলৈ পাৰিছিলোঁ। তোমাৰ শাহুমাই তোমাৰ দ্বিতীয়জনী কন্যা সন্তান জন্ম হোৱাৰ বাবে তোমাক কিবা কৈছে নেকি? মোৰ এই কথা শুনি বাইদেৱে একো উত্তৰ দিবলৈ মন কৰা নাছিল। কওঁ নকওঁকৈ তাই মোক ক'লে, ভণ্টি, তেওঁলোকে মোক একো কোৱা নাই। মইহে নিজে এই কথাটো ভাবি দুখ অনুভৱ কৰিছোঁ। মই ক'লোঁ, যদি তোমাৰ স্বামী শহুৰ শাহুৰে একো কোৱা নাই তেন্তে তুমি চিন্তা কৰিবলৈ একো নাই। চেষ্টা অব্যাহত ৰাখা, সোনকালে তুমিও এটা ল'ৰাৰ মাক হ'বলৈ পাৰিবা। মোৰ কথাটো শুনাৰ পিছত বাইদেৱে খুব জোৰেৰে হাঁহিবলৈ ধৰিছিল। এনেদৰে সময়বিলাক পাৰ হৈ গ'ল আৰু এতিয়া মই 2টা ল'ৰা সন্তানৰ জন্ম দিয়া প্ৰায় 5 বছৰ হ'ল। কিয় জানো মোৰ বাইদেউজনী দ্বিতীয় ছোৱালীৰ জন্মৰ পিছত তাই সম্পূৰ্ণ হতাশ হৈ পৰিছিল। তাইৰ দ্বিতীয়জনী ছোৱালীৰ বয়স 2 বছৰ হওঁতে জন্মদিনৰ দিনা তাই ঘৰলৈ ৰাতি থকাকৈ গৈছিলোঁ। দিনটোৰ ব্যস্ততাৰ অন্তত ৰাতি আমি দুয়োজনীয়ে ঘৰুৱা কথা বতৰা কিছুমান পাতিছিলোঁ। আকস্মিকভাৱে কথা পাতি থাকোঁতে তাই মোক ক'লে যে তাইৰ দ্বিতীয়জনী ছোৱালী জন্ম হোৱাৰ পিছত তাইৰ স্বামী শহুৰ শাহুৱেকৰ মনোভাৱ অলপ সলনি হৈ গৈছিল। ময়ো লক্ষ্য কৰিছিলোঁ যে ছোৱালীজনীৰ জন্মদিন উপলক্ষে বাইদেৱে যিমান ফূৰ্তি কৰিব লাগিছিল তাই যেন কৰিব পৰা নাছিল। তাইৰ মনৰ বিচলিত অৱস্থা মোৰ চকুত ধৰা পৰিছিল। মনলৈ ভাৱ আহিছিল, শহুৰেকৰ ঘৰ যিমানেই ধনী বা শিক্ষিত নহওক কিয়, তেওঁলোকে নিশ্চয় বাইদেউৰ পৰা পুত্ৰ সন্তান এটা বিচাৰিছিল। যিয়েই নহওক, মই বাইদেউক সান্তনা দিবলৈ চেষ্টা কৰিলোঁ। মই কিবা কোৱাৰ আগতেই তাই মোক ক'বলৈ ধৰিলে, ভণ্টি, বহু দিনৰে পৰাই তোমাক মই কথা এটা ক'বলৈ মন গৈ আছে। তুমি মোৰ ভনী, হয়তো তুমি মোৰ দুখবোৰ বুজিবলৈ পাৰিবা। বাইদেউৰ কথাটো শুনি মই থতমত খোৱাৰ লগতে বিভ্ৰান্ত হৈ পৰিছিলোঁ আৰু তাইক ক'লোঁ যে, কোৱা বা, তোমাৰ সুখৰ বাবে মই যিকোনো কাম কৰিবলৈ পাৰিম। মোৰ কথাটো শুনি তাই ক'লে, আচলতে মই তোমাক এটা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ। তুমি যাতে কেতিয়াও মোৰ এই অনুৰোধটোক অৱজ্ঞা নকৰা। মোৰ বাইদেৱে মোক জীৱনত প্ৰথমবাৰৰ বাবে কিবা এটা বস্তু বিচাৰিছিল আৰু মই সেই অনুৰোধটো নাকচ কৰিবলৈ নোৱাৰিলোঁ। লগে লগে মই ক'লোঁ, বা, তুমি মোৰ পৰা যি বিচাৰিছা সেয়া মই নিশ্চয় দিম। মই কথা দিছোঁ তোমাক। এই কথা শুনি বাইদেৱে ক'লে, যদি আমি দুয়ো আকৌ গৰ্ভৱতী হওঁ আৰু যদি তোমাৰ ল'ৰাৰ জন্ম হয় তেন্তে তুমি মোক দিবা, আৰু যদি ছোৱালী হয় তেনেহ'লে মই তোমাক দি দিম। বাইদেউৰ এই কথা শুনি মই একেবাৰে আচৰিত হৈ পৰিলোঁ, কাৰণ এইটো ইমান সহজ কাম নহয়। ছোৱালীয়ে হওক বা পুত্ৰই হওক, সন্তানক আন কাৰোবাৰ হাতত গতাই দিয়াটো ইমান সহজ কথা নহয়। কিন্তু এইটো সময়ত মই উপলব্ধি কৰিবলৈ পাৰিছিলোঁ যে মোৰ বাইদেউ বহুত হতাশ হৈ পৰিছিল আৰু তাই মানসিকভাৱে ভাগি পৰিছে। সেইবাবে মই তাইক হ'ব বুলি প্ৰতিশ্ৰুতি দিলোঁ। কিন্তু মোৰ মনলৈ এটা চিন্তা আহিছিল, যদিহে আমি একেলগে গৰ্ভধাৰণ নকৰোঁ তেন্তে এইটো ইমান সহজ কাম নহ'ব। তথাপি বাইদেউৰ সুখৰ স্বাৰ্থতে মই কথাটো মানি ল'লোঁ। মোৰ সঁহাৰি পাই বাইদেউ অলপ আনন্দিত হৈছিল আৰু কৈছিল যে তুমি এই কথাটো সদায় গোপনে ৰাখিবা। ইয়াৰ বিনিময়ত মই তোমালৈ প্ৰতি মাহে টকা পঠিয়াই থাকিম। টকাৰ কথা শুনি মোৰো অলপ লোভ লাগিল, কাৰণ মোক টকাৰ বহুত প্ৰয়োজন আছিল। তেনেতে বাইদেৱে মোক স্বামীৰ সৈতে কেইদিনমানৰ বাবে বাহিৰত ফুৰিবলৈ যোৱাৰ কথাটো ক'লে আৰু সকলো খৰচ তাই বহন কৰিব বুলি মোক জনালে। ময়ো তাইক স্বামীৰ লগত কথা পাতি সকলো ঠিক কৰিম বুলি আশ্বাস দিলোঁ। 5 দিনা শহুৰৰ ঘৰলৈ আহিলোঁ আৰু স্বামীক ক'লোঁ যে আমাৰ বিয়া হোৱা এতিয়া 5 বছৰ হৈ গ'ল, যদিও আজিলৈকে ক'তো বাহিৰত ফুৰিবলৈ যোৱা নাই। এসপ্তাহমানৰ পাছত বাইদেউৰ পৰিয়ালটো বাহিৰত ফুৰিবলৈ যাব
আৰু আমাকো লগ ধৰিছে। স্বামীয়ে অলপ সময় চিন্তা কৰি ক'লে, এইটো সময়ত তোমাক ফুৰাবলৈ লৈ যাবলৈ মোৰ হাতত ইমান টকা নাই। মই স্বামীক টকাৰ অভাৱৰ কথা চিন্তা কৰিবলৈ মানা কৰিলোঁ আৰু পইচা মই যোগাৰ কৰিম বুলি ক'লোঁ। স্বামী আচৰিত হৈ সুধিলে যে তুমি ইমান টকা ক'ত পাবা? মই মিছাকৈ ক'লোঁ, মই কিছুমান সাঁচতীয়া টকা সাঁচি ৰাখিছোঁ, সেইবিলাক টকা তোমাৰ পৰাই ৰাখিছিলোঁ। তেওঁ ক'লে যে ঠিক আছে তেন্তে ওলাবা। কিন্তু বাইদেউ আৰু ভিনদেউহঁতে এতিয়া কেতিয়া যাম বুলি কৈছে। তেতিয়া মই ক'লোঁ যে বাইদেৱে খবৰ দিয়াৰ লগে লগে মই তোমাক কথাটো জনাম। পিছদিনা বাইদেউক ক'লোঁ যে মোৰ স্বামী ফুৰিবলৈ যাবলৈ মান্তি হৈছে। এইটো কথা শুনি বাইদেউ বৰ আনন্দিত হৈ পৰিল। সময়বিলাক এনেকৈ পাৰ হৈ গ'ল আৰু এসপ্তাহৰ পাছত আমি দুয়োটা পৰিয়াল ফুৰিবলৈ গ'লোঁ। কঠিন যেন লগা পৰিকল্পনাটো সহজতে সমাধান কৰিব পাৰি মই সুখী হৈ পৰিছিলোঁ। এনেদৰে আমি দুয়োটা পৰিয়াল একেলগে 15 দিন বাহিৰত কটাই আহিলোঁ। কিন্তু এইবাৰ মই সঁচাকৈ আচৰিত হৈ পৰিছিলোঁ। কাৰণটো হ'ল আমি দুয়োজনী বাই ভনী আজিও একেলগে গৰ্ভৱতী হৈছিলোঁ। মই এই ভাল খবৰটো এতিয়া বাইদেউক দিলোঁ আৰু তাই মোৰ বাবে প্ৰতিশ্ৰুতি মনত ৰাখিবলৈ কৈছিল আৰু প্ৰয়োজনীয়তা বজাই ৰাখিবলৈ কৈছিল। ময়ো তাইক হ'ব বুলি কৈছিলোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যাতে সকলো নিৰাপদে হৈ যায়। বাইদেৱে মোক অলপ টকা দিছিল আৰু তাই চেকআপ কৰা হস্পিটেলতে মোক চেকআপ কৰিবলৈ কৈছিল। কথামতে স্বামী আৰু মই দুয়োৱে সেইখন হস্পিটেলতে চিকিৎসাৰ পৰামৰ্শ লৈছিলোঁ। কিন্তু মই চিন্তিত হৈছিলোঁ যে দুজন ল'ৰাৰ পিছত যদি মোৰো এজনী ছোৱালীৰ জন্ম হয় আৰু বাইদেউৰো ছোৱালী হয় তেনেহ'লে কি হ'ব? মাজে মাজে সন্দেহ হৈছিল কি জানি মোৰ স্বামীয়ে আমাৰ এই গোপন কথাবোৰ গম পাব। বাইদেৱে মোৰ আহিবলগীয়া সন্তানৰ সকলো খৰচ তাই বহন কৰি গৈছিল। কিন্তু এটা কথা ভাল আছিল যে ডাক্তৰৰ মতে আমাৰ দুয়োজনীৰে প্ৰসৱৰ দিনটো একেটা তাৰিখতেই পৰিছিল আৰু আমি দুয়ো সুখী হৈ পৰিছিলোঁ। যিয়েই নহওক সময় গৈ আছিল আৰু সকলো কাম আমাৰ পৰিকল্পনা অনুসৰিয়ে চলি গৈছিল। চাওঁতে চাওঁতে এতিয়া 9 মাহত ভৰি দিলোঁ যদিও এইবাৰ মোৰ স্বাস্থ্য ভালেই হৈ আছিল। কাৰণ বাইদেউৰ বাবে ভাল খাদ্য খোৱা আৰু সঘনাই ডাক্তৰ চেকআপ কৰোৱাৰ বাবে মই একো অসুবিধা পোৱা নাছিলোঁ। ভগৱানৰ কৃপাত আমাৰ প্ৰসৱৰ সময় আহিল, গতিকে আমি দুয়ো একেখন ক্লিনিকতে ভৰ্তি হ'লোঁ। আচলতে মই ক্লিনিকখন মোৰ বাইদেউৰ অন্তৰংগ বান্ধৱী এগৰাকীৰ আছিল আৰু আমি তেওঁক আমাৰ ইচ্ছাৰ সকলো কথা ইতিমধ্যে কৈ ৰাখিছিলোঁ। তেওঁ আমাৰ এই গোপন কথাৰ লগত জড়িত আছিল। সেইবাবে আমি কোনো কথা চিন্তা নকৰাকৈ একেদিনাই দুয়োজনী সন্তানৰ জন্ম দিলোঁ। যেতিয়া মোৰ জ্ঞান আহিছিল, নাৰ্ছগৰাকীয়ে মোৰ কেঁচুৱাটো মোৰ হাতত তুলি দিলে আৰু লগে লগে মই মোৰ সন্তানৰ শৰীৰৰ পৰা কাপোৰবোৰ আঁতৰাই চালোঁ। কিন্তু এয়া কি, মোৰচোন এজনী ছোৱালী সন্তানৰ জন্ম হ'ল। অজান আকাংক্ষা আৰু দুখত মোৰ বুকুখন কঁপি উঠিছিল। মোৰ দুচকুৰে সুৰা সুৰাই চকু পানী বৈ আহিল। খন্তেক পাছতে ভয়ে ভয়ে নাৰ্ছগৰাকীক বাইদেউৰ কথাটো সুধিলোঁ। নাৰ্ছগৰাকীয়ে মোক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ক'লে, কাৰণ বাইদেউৰ হেনো তেতিয়াও অপাৰেশ্যন চলিয়ে আছিল। এইটো কথা শুনাৰ পিছত মই সম্পূৰ্ণৰূপে বিচলিত হৈ পৰিলোঁ আৰু উত্তেজনাত ঘামিবলৈ ধৰিছিলোঁ। মনলৈ ভাৱ আহিছিল যে আমাৰ সকলো পৰিকল্পনা নষ্ট হৈ গ'ল আৰু মই মোৰ বাইদেউক কি দেখুৱাম, কাৰণ তাই ইমান আশাৰে মোৰ পুত্ৰ সন্তানৰ বাবে লাখ টকা খৰচ কৰিলে আৰু এতিয়া মোৰ এজনী ছোৱালীৰহে জন্ম হ'ল। কথাবিলাক ভাবি ভাবি মোৰ মূৰটো বৰকৈ ঘূৰাবলৈ ধৰিলে। তেনেতে নাৰ্ছগৰাকী ভিতৰলৈ সোমাই আহি মোক ক'লে যে কংগ্ৰেচুলেশ্যন, আপোনাৰ বাইদেৱে ল'ৰা সন্তান এটাৰ জন্ম দিছে। ইমান এটা ভাল খবৰ শুনি মোৰ মনটো আনন্দতে উত্ৰাৱল হৈ পৰিছিল। ভগৱানক শতবাৰ অন্তৰেৰে প্ৰাৰ্থনা জনালোঁ। আমাৰ অত পৰিকল্পনাৰ পাছত ভগৱানে বাইদেউৰ প্ৰতি চকু মেলি চালে আৰু তাইক এটা পুত্ৰৰ সন্তান উপহাৰ দিলে। আমাৰ সন্তান জন্ম হোৱাৰ খবৰ আমি শহুৰৰ ঘৰত জনালোঁ আৰু একেটা সময়তে ভগৱানৰ ওচৰত ক্ষমা খুজিলোঁ, কাৰণ আমি দুয়োগৰাকী ভগ্নীয়ে ইজনীয়ে আনজনীৰ প্ৰতি থকা মৰমৰ বাবে বহুত ভুল এটা কাম কৰিবলৈ ওলাইছিলোঁ, যিবোৰ সিদ্ধান্ত আচলতে আমাৰ ভুল আছিল। সঁচাকৈয়ে আমি মানুহবিলাক অতি সোনকালে অধৈৰ্য হৈ পৰোঁ। আচলতে আমি পাহৰি যাওঁ যে ল'ৰা বা ছোৱালী সন্তানেই হওক, সকলো ভগৱানৰে দান। আমি ইচ্ছা কৰিলেও নিজে সৃষ্টি কৰিবলৈ নোৱাৰোঁ। হয়তো এইটোৱে আমাৰ সমাজত ভাবে যে ল'ৰা সন্তান এটাৰ জন্ম হোৱা হ'লে ভাল আছিল। আমিও মাকবিলাকে যেতিয়া গৰ্ভৱতী হওঁ তেতিয়াও আমি মাত্ৰ মুখস্থ কৰি ৰাখোঁ যাতে আমাৰ এটা পুত্ৰ সন্তানৰ জন্ম হয়, কিন্তু আমি পাহৰি যাওঁ যে ঈশ্বৰে এনেবোৰ বিচাৰ একেবাৰে ভাল নাপায়। প্ৰিয় দৰ্শক, যদিহে কাহিনীটো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।